লগৰবোৰে তাক ঠাট্টা কৰে কাৰণ সি চিকিউৰিটি গাৰ্ডৰ নকৰি কৰে। গাঁওখনত সেই ল'ৰাজনৰ সন্মান নাই কাৰণ সেই ল'ৰাজনে মহানগৰত নহলে বহিৰাজ্যত গৈ চিকিউৰিটি গাৰ্ডৰ নকৰি কৰে। চিকিউৰিটি গাৰ্ডৰ কাম কৰাৰ বাবে বহুতে এটা ল'ৰাক অৱহেলাও কৰি দিয়ে, বহুতে নীলাজ বুলি কৈ দিয়ে। লগৰবোৰে তাক দেখিলে হাঁহে কাৰণ সি এটা সামান্য চিকিউৰিটি গাৰ্ডৰ কাম কৰে। ছচিয়েল মিডিয়াত সেই চিকিউৰিটি গাৰ্ডৰ কাপোৰযোৰ পিন্ধি এটা পোষ্ট দিবই নোৱাৰি, বহুতে আহি ঠাট্টা কৰে। বোলে সি কি কৰে? সামান্য এটা চিকিউৰিটি গাৰ্ড কৰে। পোহৰ লাইভৰ এই প্ৰতিবেদনটো আজি সেই ল'ৰা কেইজনৰ বাবে যিকেইজন ল'ৰা বহিৰাজ্য নহলে গুৱাহাটী মহানগৰীত চিকিউৰিটি গাৰ্ডৰ কৰ্ম কৰে। যোনে তোমাক দেখি হাঁহিছে সিহঁতক হাঁহিব দিয়া, কিন্তু তুমি তোমাৰ কৰ্মত সদায় লিপ্ত হৈ থাকা। সেই সিহঁতৰ বাবে তুমি তোমাৰ কৰ্মক অৱহেলা নকৰিবা, কাৰণ চিকিউৰিটি গাৰ্ডৰ কৰ্ম এটা বহুত ডাঙৰ কৰ্ম হয়। তুমি এজন চিকিউৰিটি গাৰ্ড নহয়, তুমি সেইজন মানুহৰ বাবে ভগৱান যিজন মানুহৰ কোম্পানী নাইবা ফেক্টৰীত তুমি কৰ্ম কৰি আছা। তুমি সেইজন মানুহৰ বাবে ভগৱান যিজন মানুহে তোমাৰ ওপৰত বিশ্বাস কৰি ৰাতি শান্তিৰে শুব পাৰিছে। মানিছো তোমাৰ হাতত সেই দেশখন ৰক্ষা কৰিব পৰা শক্তি নাই, কিন্তু তোমাৰ হাতত সেই কোম্পানীটো ৰক্ষা কৰিব পৰা শক্তি আছে। এজন চিকিউৰিটি গাৰ্ডৰ মূল্য কি সেয়া সাধাৰণ মানুহে বুজি নাপায়, সেয়া ডাঙৰ ডাঙৰ কোম্পানী আৰু ফেক্টৰী মালিকবোৰে বুজি পায়। এজন সৰু সৰু মালিক আজি ডাঙৰ হৈ গৈছে কাৰ বাবে? সেই চিকিউৰিটি গাৰ্ডজনে কোম্পানীটো সুৰক্ষা দিয়াৰ বাবে। যদি চিকিউৰিটি গাৰ্ড নহল হয় তেন্তে আপুনি ভাবকচোন এজন কোম্পানীৰ মালিক আৰু ফেক্টৰী মালিকৰ কি অৱস্থা হল হয়। ৰাইজে হাঁহিছে, ঠাট্টা কৰিছে, কিন্তু ভাইহঁত তহঁতে দুখ নকৰিবি, তহঁতে কৰ্ম কৰি যা, তহঁতে এদিন নিজৰ সপোনৰ ৰাস্তাৰে গতি কৰিব পাৰিবি। সেই চিকিউৰিটি গাৰ্ডৰ কৰ্মটো যদি আজি চৰকাৰী চাকৰিত পৰিল হয় তেন্তে আপোনাক গোটেই অসমে সন্মান কৰিল হয়। সেই আপোনাক দেখি যে হাঁহে আপোনাৰ লগৰ কেইটা, সেই লগৰ কেইটাইও তেতিয়া এটা চিকিউৰিটি গাৰ্ডৰ কাম পাবলৈ জঁপিয়াই থাকিল হয়। চেলুট কৰিছো এজন চিকিউৰিটি গাৰ্ডক। জয় হিন্দ, জয় ভাৰত।